ক'ৰ পৰা আহিছে দাদা? মই মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা মহামৃত্যুঞ্জয় মন্দিৰ পৰা আহিছে। ক'লৈকে যাব? ৰাম মন্দিৰ হৈ কেদাৰনাথলৈকে যাম। ৰাম মন্দিৰ হৈ কেদাৰনাথলৈকে যাব। আৰু এইটো কিমান দিনৰ যাত্ৰা লাগিব আপোনাৰ? প্ৰায় 2.5 বছৰমান লাগিব। 2.5 বছৰমান লাগি যাব। আপোনাৰ এইটো পদক্ষেপটো কিবা ভাবিছেনে বোলো আপুনি নিজৰ উৎসাহিত এটা কিবা? মানে মই ফাৰ্ষ্টতে গুৱাহাটীত বা য'তে য'তে গছপুলি লগাই আছিলোঁ। হয়। মোৰ এটাই এম যে বাঢ়ি অহা গ্ল'বেল ৱাৰ্মিং ক্লাইমেট চেঞ্জৰ প্ৰতি হয় মানুহক সজাগ অনা বা এৱাৰনেছ অনা মোৰ এটা উদ্দেশ্য আছে। হয়। সেয়ে মই অকলে গছ ৰুই এইটো কেতিয়াও সম্ভৱ কৰিব নোৱাৰোঁ। হয়। এই যাত্ৰাত মই যিমান মানুহ লগ পাওঁ সকলোকে গছ বা গছৰ গুটি হয়। এনেকৈ উপহাৰ হিচাপে দি মই প্ৰায় মানে 2 মিলিয়ন গছ ৰোৱাৰ এটা পৰিকল্পনা হাতত লৈ এই যাত্ৰাটো কৰি আছোঁ। আপোনাৰ কথাবোৰ সঁচাই পজিটিভ আপোনাৰ যে আপুনি ভগৱানৰ ভক্তি যাৰ থাকে সিহে বোলো শক্তি পায়। কাৰণ চবে নোৱাৰে এইবিলাক, পৃথিৱীত বহুত মানুহ আছে হয়। সকলোৱেতো বোলো ইমান আগবাঢ়িব নোৱাৰে। আপুনি ইমান কিলোমিটাৰ বোলো মিনিমাম 2.5 বছৰ লাগি যাব। 2.5 বছৰ আপুনি এনেকৈ যাব। আকৌ আপোনাৰ চিষ্টেমটো খোজকাঢ়ি যোৱাটো বেলেগ কথা, আপুনি শুই বাগৰি যাই আছে। হয়। বাগৰি মানে আমাৰ অসমীয়া শুদ্ধ এটা ভাষা আছে। হয়। এইটো ইয়াক অষ্টাংগ প্ৰণাম বুলি কয়। হয়, এইটো যিটো প্ৰণাম কৰা যায় সেইটো অষ্টাংগ প্ৰণাম। হয়। হয়। আৰু ইয়াক হিন্দীত দণ্ডৱত যাত্ৰা বুলি কয়। আপোনাৰ ঘৰটো ক'ত আছিলে? মোৰ উত্তৰ গুৱাহাটী চাংচাৰী। আপোনাৰ নামটো কি আছিলে? মোৰ নাম অনুপ কুমাৰ দাস। অনুপ কুমাৰ দাস ন? আপুনি ধুনীয়া কাম কৰিছে পদক্ষেপ। আপোনাৰ যিটো শুভ হওক, আপোনাৰ মংগল হওক, আগবাঢ়ি যাওক যাতে ভগৱানে আপোনাক চকু মেলি চায়। ঠিক আছে বাৰু, ধন্যবাদ।